নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। পাকিস্তানী মানেই ভাৰতীয় শত্ৰু নহয়। RSS প্ৰধান মোহন ভাগৱতৰ তৰফৰ পৰা এই বিস্ফোৰণ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। সকলো পাকিস্তানী ভাৰতীয় শত্ৰু নহয়। যুদ্ধ বা সংঘাতৰ সময়ত চৰকাৰ আৰু সেনাৰ সিদ্ধান্তক সমৰ্থন কৰা উচিত। সংঘাতৰ সময়ত দুয়ো দেশৰ মাজত সম্পৰ্ক সাময়িকভাৱে বন্ধ থাকিব পাৰে। শত্ৰুতা আৰু ঘৃণা কোনো সমাধান নহয়। পাকিস্তানী মানেই সকলো দিশৰ পৰা ভাৰতৰ শত্ৰু নহয়। সংঘাতৰ অৱসান ঘটাই সকলো মানৱ জাতি ঐক্যবদ্ধ হৈ থাকিব লাগে। আলোচনা আৰু জনতাৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ পক্ষত মোহন ভাগৱত। পাকিস্তান সন্দৰ্ভত RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্য। পৰৱৰ্তী হৈছে মমতা বেনাৰ্জীৰ বাহনত আক্ৰমণ, কনভয় আগচি, স্থানীয় একাংশৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ৰাজপথতে আক্ৰমণৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জী যোৱা বাহনত আক্ৰমণ একাংশ লোকৰ। TMCৰ প্ৰধান মমতাৰ বাহনলৈ একাংশই দলিয়াইছে শিলগুটি জোতা। বাহনত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি একাংশই গাড়ীত বোকা খান্দিছে। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা TMC কৰ্মীৰ ঘৰলৈ গৈছিল মমতা আৰু সেই সময়তেই কনভয় আগচি, স্থানীয় একাংশ লোকৰ প্ৰতিবাদ। ডাঙৰ খবৰ এই মুহূৰ্তত। শনিবাৰে উত্তৰ 24 পৰগনাৰ হালি চহৰত সংঘটিত হয় এই ঘটনা। বাহনৰ খিৰিকী বন্ধ থকাৰ বাবেই আঘাতৰ পৰা ৰক্ষা পৰিছে মমতা বেনাৰ্জী। এই আক্ৰমণত বিজেপিৰ কৰ্মী সমৰ্থক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰশাসনে নিৰাপত্তাৰ ব্যৱস্থা নকৰাক লৈও প্ৰশ্ন মমতা বেনাৰ্জীৰ। বিপৰীতে মমতা বেনাৰ্জীৰ অভিযোগ নস্যাৎ কৰিছে বিজেপি নেতৃত্বই। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰত সাহায্য বিচাৰি যোৱা বন্যাৰ্থ মহিলাক প্ৰহাৰ, বিজেপি নেত্ৰীৰ স্বামী পুত্ৰৰ। ক্ষমা কৰিব। ডাঙৰ খবৰ এই মুহূৰ্তত। শিৱসাগৰত বান সাহায্য বিচাৰি যোৱা মহিলাক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। বান সাহায্য বিচাৰি যোৱা মহিলাক বিজেপি নেত্ৰীৰ স্বামী পুত্ৰই প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ ভোট সভানেত্ৰী পূৰ্ণিমা বৰগোহাঁইৰ স্বামী নিপেন বৰগোহাঁই আৰু পুত্ৰ নয়ন বৰগোহাঁইৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত। মহিলাগৰাকীক শেষ কৰি দিম বুলি ভাবুকি বিজেপি নেত্ৰীৰ স্বামী পুত্ৰৰ জাতিত ধৰিও গালি গালাজ কৰাৰ অভিযোগ বিজেপি নেত্ৰীৰ স্বামী পুত্ৰৰ বিৰুদ্ধে। অখিল গগৈৰ ওচৰত সাহায্য বিচাৰি যা বুলিও ধমক দিছে পিতা পুত্ৰৰ। শিৱসাগৰত বান সাহায্য বিচাৰি যোৱা মহিলাক এইদৰে প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। মিষ্টাৰ বিটুৰ বাবে অসমবাসীয়ে পালে জুবিন নগৰ, আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। ডাঙৰ খবৰ এই মুহূৰ্তত। মিষ্টাৰ বিটুৰ বাবেই অসমবাসীয়ে পাইছে জুবিন নগৰ। জুবিন নগৰ মুকলি কৰি আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। 18টা বানাক্ৰান্ত পৰিয়াল থাকিব জুবিন নগৰত। ডাঙৰ খবৰ। জয় জুবিন দা শ্লোগানেৰে কপিল জুবিন নগৰ। জুবিন গাৰ্গৰ নামত ৰাজ্যত প্ৰথমখন নগৰ আৰু জুবিন নগৰ হিচাপে পৰিচিত হ'ল শান্তিবন। আমগুৰি পৌৰসভাৰ 2 নম্বৰ ৱাৰ্ডত অৱস্থিত শান্তিবন জাজি নদীৰ প্ৰলয়নকাৰী বানে ধ্বংস কৰিছিল 18টাকৈ পৰিয়ালৰ বাসগৃহ। আৰু জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ মিষ্টাৰ বিটুৱে নিৰ্মাণ কৰিলে 18টাকৈ বাসগৃহ। জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয় এই ঘৰসমূহ। মিষ্টাৰ বিটুৰ বাবেই অসমবাসীয়ে পালে জুবিন নগৰ। পৰৱৰ্তী খবৰ। গৰু সৰবৰাহ কৰিবলৈ দুৰ্বৃত্তই ব্যৱহাৰ কৰিলে বিজেপিৰ পতাকা। ডাঙৰ খবৰ। বিজেপিৰ পতাকা ব্যৱহাৰ কৰি দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড। আৰক্ষীৰ পৰা বাচিবলৈ গৰু সৰবৰাহত ব্যৱহাৰ বিজেপিৰ পতাকা।
নামত বিজেপিৰ পতাকা ওলোমাই গৰু সৰবৰাহ কৰিছে দুৰ্বৃত্তই। নলবাৰীৰ বৰক্ষেত্ৰীত কেমেৰাত আবদ্ধ হৈছে গৰু সৰবৰাহৰ এই শিহৰণকাৰী দৃশ্য। ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ পতাকা ব্যৱহাৰ কৰি দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড। আগবাঢ়িছো পৰৱৰ্তী খবৰ। কোনে ষড়যন্ত্ৰ ৰচনা কৰিছে মন্ত্ৰী প্ৰশান্ত বৰগোহাঁইৰ বিৰুদ্ধে? এটা বিগ নিউজ এই মুহূৰ্তত। কোনে ষড়যন্ত্ৰ ৰচিছে বা কোনে ষড়যন্ত্ৰ কৰিছে মন্ত্ৰী প্ৰশান্ত বৰগোহাঁইৰ বিৰুদ্ধে? ফেচবুকত বিস্ফোৰক ভিডিঅ' পোষ্ট মন্ত্ৰীগৰাকীৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কিন্তু ইমান ষড়যন্ত্ৰ কৰিলেও লাভ নাই। যিমান ষড়যন্ত্ৰ কৰক লাভ নাই। বানপানীৰ সময়ত, বিপদৰ সময়ত ৰাজনীতি নকৰিব। ৰাজনীতি কৰাৰ ইচ্ছা আছে যদি নিৰ্বাচনত কৰক। কোনে ষড়যন্ত্ৰ কৰিছে মন্ত্ৰী প্ৰশান্ত বৰগোহাঁইৰ বিৰুদ্ধে? আগবাঢ়ি পৰৱৰ্তী খবৰ। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বানপীড়িতৰ উত্তৰ ঢুলীয়া গাঁৱত চিকিৎসা শিবিৰ আৰু বান সাহায্য প্ৰদান। বানপীড়িতক শিৱসাগৰৰ চৰাইদেউৰ যোৰহাটত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা তথা বানপীড়িতক বান সাহায্য প্ৰদানৰ 3দিনীয়া কাৰ্যসূচী গুৱাহাটী প্ৰেছ ক্লাবৰ। জনাইছো পৰৱৰ্তী খবৰ। প্ৰতিজন মানুহ জুবিন গাৰ্গ হৈ আহিছে। জুবিন এতিয়াও আছে। মাধ্যম সলনি হৈছে, মাত্ৰ শক্তিৰ ৰূপান্তৰ হৈছে। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ আদৰ্শলৈ ওলাই আহিছে মানুহ মানুহৰ বাবে। এইদৰে মন্তব্য কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ST ষ্টেটাছ যিসকলে পাইছে, শিডিউল ট্ৰাইব বা শিডিউল কাষ্ট, তেওঁলোকে ভাবে যে তেওঁলোকেই প্ৰকৃততে খিলঞ্জীয়া। খিলঞ্জীয়াৰ সংখ্যাটো অকণমান সুকীয়া আৰু ST ষ্টেটাছ ৰাজনৈতিকভাৱে সুযোগ সুবিধা পোৱাৰ কাৰণে দিছিলে। অসমতে আমাৰ খিলঞ্জীয়াসকলক বহিৰাগতই গো বেগ দিয়াৰ লগতে চাইনিজ বুলি ক'ব পাৰিছে। কাৰ্বি অসমীয়া একত্ৰিত হৈ থাকিলেহে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'ব। খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য উপদেষ্টা অনুপম চেতিয়া মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে অসমৰ বিপদত মাৰোৱাৰী সমাজে সদায় সহায় কৰি আহিছে, মন্তব্য কৰিছে অখিল গগৈয়ে। শিৱসাগৰ, নাজিৰা আৰু সোণাৰীৰ 5কটা বানপীড়িত পৰিয়াললৈ নতুন কাপোৰ, বিচনা চাদৰ, গাৰু কভাৰ সহ প্ৰয়োজনীয় সামগ্ৰী আগবঢ়াইছে মাৰোৱাৰী সমাজে। অখিল গগৈয়ে কয় যে বিপদৰ সময়ত আমি সকলো অসমীয়া একেলগে হৈ থিয় হ'ব লাগে। মাৰোৱাৰী সমাজে আগলৈও বানপীড়িতৰ কাষত থাকিব বুলি আশ্বাস দিয়াৰ কথা উল্লেখ কৰি কৃতজ্ঞতা জনাইছে অখিল গগৈয়ে। জনাইছো পৰৱৰ্তী খবৰ। বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ এদিনৰ দৰমহা দান। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 লাখ টকাৰ অনুদান। বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 লাখ টকাৰ সাহায্য আগবঢ়াইছে। বানপানীৰ সময়ত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু সংৰক্ষণমূলক পদক্ষেপৰ অংশ হিচাপে এই অনুদান আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে লোকভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চেক অৰ্পণ কৰিছে। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে স্বেচ্ছাই এদিনৰ দৰমহা আগবঢ়োৱাৰ লগতে অশিক্ষক বিষয়া তথা কৰ্মচাৰীসকলৰ অৱদানৰ জৰিয়তে 25 লাখ টকাৰ উক্ত পুঁজি সংগ্ৰহ কৰা হয়। উল্লেখযোগ্য যে বানপানীৰ কালছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তদেৱৰ নেতৃত্বত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দি সাহায্য প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 500টা বানপীড়িত পৰিয়াললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে 5,000টা শৈক্ষিক কিট আৰু প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা কাৰ্য অন্যতম। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অসমৰ বানৰ শেহতীয়া পৰিস্থিতি, মৃতকৰ সংখ্যা স্পৰ্শ কৰিছে শতকৰ ঘৰ। অসমৰ বান পৰিস্থিতি এতিয়া অতি সংকটজনক হৈ পৰিছে। বিগত 24 ঘণ্টাত বানত আৰু দুগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছতে ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 100 গৰাকীলৈ বৃদ্ধি পাইছে। অসমৰ বান পৰিস্থিতি এতিয়া অতি সংকটজনক হৈ আছে। বিগত 24 ঘণ্টাত বানত আৰু দুগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছতে ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 100 ঘৰ অতিক্ৰম কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি গোলাঘাট আৰু কাৰ্বি আংলং জিলাত পানীত ডুবি দুগৰাকীকৈ লোকৰ মৃত্যু। ইফালে 7খন জিলাৰ 1.37 লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত পৰি আছে। প্ৰতিবেদন অনুসৰি সম্প্ৰতি ৰাজ্যখনৰ চৰাইদেউ, দৰং, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, নগাঁও আৰু শিৱসাগৰ জিলাৰ বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। গোলাঘাট জিলা হৈছে আটাইতকৈ বেছি প্ৰভাৱিত জিলা, য'ত 70,000 লোক বানপীড়িত হৈছে। একেদৰে শিৱসাগৰ জিলাৰ প্ৰায় 40,000 লোক প্ৰভাৱিত হৈছে। যোৰহাট জিলাৰ 16,000তকৈ অধিক লোক বানৰ কবলত পৰিছে। শনিবাৰৰ তুলনাত 8খন জিলাৰ প্ৰায় 1.5 লাখ লোক প্ৰভাৱিত হৈছিল। সামগ্ৰিক পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বিপদ এতিয়াও সম্পূৰ্ণৰূপে প্ৰশমিত হোৱা নাই। ইফালে বিশিষ্ট কবি, সাহিত্যিক তথা সমাজ সংগঠক কাপুৰ চান্দ জৈনৰ দেহাৱসান ঘটিছে। দেওবাৰে বিয়লি প্ৰায় 3 বজাত গুৱাহাটীৰ ফাঁচী বজাৰস্থিত নিজ বাসভৱনতেই বাৰ্ধক্যজনিত কাৰণত তেওঁ ইহলীলা সম্বৰণ কৰিছে। অসমৰ সাহিত্য সংস্কৃতিৰ সমাজ সংগঠন তথা বৌদ্ধিক জগতৰ এগৰাকী অন্যতম উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট কবি, অনুবাদক, সাহিত্যিক, চিন্তাবিদ তথা ব্যৱসায়ী কাপুৰ চান্দ জৈন আৰু আমাৰ মাজত নাই। দেওবাৰে বিয়লি প্ৰায় 3 বজাত গুৱাহাটীৰ ফাঁচী বজাৰস্থিত নিজ বাসগৃহতেই বাৰ্ধক্যজনিত কাৰণতে তেওঁ ইহলীলা সম্বৰণ কৰিছে।